পশুপতি ভৈলা আনন্দ অপান প্ৰদক্ষিণে ব্ৰহ্মাক কৰিলা নমস্কাৰ
শিৰতত লৈ লন্ত তুলি চৰণৰ ধূলি অকহিবু তোমাৰ মই অৰাইজয় বুলি জয় কৃষ্ণ। এই ৰুদ্ৰৰ পুত্ৰসকলে এফালৰ পৰা সেই ব্ৰহ্মা সৃষ্টি ধ্বংস কৰা আৰম্ভ কৰিছে। অৰ্থাৎ বাপেকে পুত্ৰক বিয়া পাতি সতী সন্ততি জন্ম দিব দিলে, এতিয়া নাতিনে ঘৰতে পায় ককাকৰ সৃষ্টি নষ্ট কৰি আছে। উদাহৰণস্বৰূপ এটা আমি যদি এটা উদাহৰণে দিওঁ, বাইজিকত দেউতাকে থৈ গ'ল বোলে মাটি বাৰী এসোপা দি, পুতেকে যেনে তেনে ৰাখিল আৰু ল'ৰাকেইটা চব বেছি খালে বুলি কোৱা নিচিনা। উদাহৰণটো আৰু নহয় জানো বাৰু? এতিয়া ব্ৰহ্মাৰ সৃষ্টি ধ্বংস কৰিছে কোনে? ৰুদ্ৰ পুত্ৰসকলে। তেতিয়াৰ ব্ৰহ্মাই দেখিলে সৰ্বনাশ, লগে লগে ৰুদ্ৰক কৈছে, হেৰৌ তুমি যি পুত্ৰ সৃষ্টি কৰিলা মোৰ দেখোন এফালৰ পৰা ধ্বংস কৰি লৈ গৈছে। গতিকে তুমি এটা কাম কৰা, তুমি ঈশ্বৰক চিন্তা কৰি তুমি আৰু পুত্ৰ জন্ম দিয়া। এই সকলো পুত্ৰ দ্বাৰাই ধ্বংস হৈছে, একো লাভ হোৱা নাই। উল্লেখিত কৈছে চতুৰ্ভীতি বেহি যেন জগত গিলয়, ৰুদ্ৰে সজিলন্ত এহিমতে প্ৰজা ছয়, হেন অসংখ্যাত জুথ দেখি সৃষ্টিকৰ, চমকিত হৈয়া বুলিলন্ত শৰতৰ। এতিয়া ৰাগ কৈছে, ৰুদ্ৰ কৈছে, শুনিও হৰ আবে মুহুৰ বচন ইষব প্ৰজা কিছু নাহি প্ৰয়োজন। এয়া কি জন্ম দিলে, একো প্ৰয়োজন নাই, সকল একো কামতে নালাগে বুলি কয়, নহয় জানো প্ৰভু? বোলে মূধটো নালাগে, পানী পচাটো নালাগে, ক'ত লাগিব এতিয়া? একোৱেতো কাম নাই, তাক খৰি কাটি খোৱা বাহিৰে ক'তোৱে লগাব নোৱাৰি। সেয়ে কৈছে, মই সম্বন্ধিতে এইটো দশো দিশয় উগ্ৰ দৃষ্টি পাতে যেন দহি বেক খোজয়, যে মোক সৈতে গোটেই পৃথিৱীখনকে মানে খাব বিচাৰে, ইহঁতে মোকো খাব বিচাৰে, শেষ কৰিব বিচাৰে। গতিকে কি কৰা, তোমাৰ কুশল হওক আৰু তুমি জগতৰ হিতৰ বাবে তুমি তপস্যা কৰা। আজি হৰক কৈছে, তপস্যা কৰি তপস্যাৰ বলত তুমি কি কৰিব পাৰিবা? পূৰ্ব যি সজাৰ সজিছিলা তেনেভাৱে তুমি ভাল ভাল পুত্ৰ জন্ম দিব পাৰিবা। এনেভাৱে কৈছে, তুমি সেই কৃষ্ণৰ প্ৰভু ভগৱন্তক যিজনক মই সদায় চিন্তা কৰিছোঁ, সেইজনক তুমি মন প্ৰাণ চিত অৰ্পণ কৰি তুমি ধ্যান কৰা। কৈছে, এহি জানি মূৰ বচনত দিয়া মন, কৃষ্ণৰ ভকতি ধৰি সজা পানী গণ। সেইকাৰণে আমি যি কৰ্ম নকৰোঁ, কৃষ্ণক চিন্তা কৰি কৃষ্ণক অৰ্পণ কৰিহে আমি কৰ্ম কৰিব লাগে। বোলে অমুকা ভাত খালি না? এই খালং দে বোলো, এইটো নকয়, এই ভগৱন্তক কিবা দেৱতী খালোঁ দিয়ক। আমি ভগৱন্তক দায়িত্ব অৰ্পণ কৰিবলৈ বেয়া পাওঁ। ভগৱানক আমি ভাল বস্তুটো অৰ্পণ নকৰোঁ, বেয়াটো অৰ্পণ কৰোঁ। কিবা যে পালোঁ ক'ৰবাত এসোপা ধন কিবা কৰ্মৰ দ্বাৰা, কেতিয়াও আমি নকৰোঁ যে ঈশ্বৰে দিলে দেই একো। কোনোবাই যদি কয়, অঁ মই ইমান কষ্ট কৰি এইখিনি ইনকাম কৰিছোঁ বুলি ক'ব, বহুত কষ্ট কৰি এয়া সম্পত্তি ৰাখিছোঁ দেই বুলি ক'ব, ল'ৰা ছোৱালীৰ কাৰণে বুলি ক'ব। কৰ্ম অহংকাৰ নাই বাৰু। দেখোঁ কিছুমানে কয় আৰু যে প্ৰভু আপোনাৰ মাটি পেলাই, এই প্ৰভু কি হ'ব আৰু, এয়া ল'ৰা ছোৱালীৰ কাৰণে বহুত কষ্ট কৰি ৰাখিছোঁ দিয়ক, তথাপিতো এবাৰ ঈশ্বৰৰ কথা নকয়। বোলে প্ৰভু কৃপাতে দিয়া, প্ৰভু সম্পত্তি আছে আৰু তাৰ এটা কাহিনী। এই যে আমি ভকতৰো যে কেতিয়াবা অহংকাৰ ভাৱটোৰ কাৰণে, এজন ভকত তেওঁ বেছি দিন নাই যাবলৈ সময় হ'ব আৰু প্ৰভুৱে দেখিলে এওঁতো আহিবই বৈকুণ্ঠলৈ, এতিয়া কোনখন আসনত বহাব একেবাৰে পৰীক্ষা কৰিব লাগিব। চাব কিন্তু আপোনালোকৰ সমস্ত আমাৰ সমস্তকো পৰীক্ষা কৰিব অন্তিম সময়ত। তেওঁ দেখিলে যে মই এবাৰ পৰীক্ষা কৰোঁ। গৰমৰ দিন আছিল, এজন বৃদ্ধৰ ভিকৰ ৰূপ লৈ ভগৱন্ত আহি গ'ল। ভগৱন্ত আহি তেওঁক অকণমান পদূলিৰ পৰা ইফালে লগ পালে ওচৰতে, বোলে হেৰি নহয় প্ৰভু, হয় প্ৰভু বুলি কৈছে, আপোনাৰ ভাল বুলি কৈছে, এই ঈশ্বৰে ৰাখিছে এইটো বুলি কৈছে। ভগৱন্তৰ অভিজনে সুধিছে আৰু ভিখাৰীৰ বেশত আহি, কৈছে প্ৰভু আপোনাৰ গৃহভাগ কিমান দূৰত? কৈছে প্ৰভু ঈশ্বৰে দিয়া আমাৰ গৃহভাগ এই পদূলিটোৱে বুলি কৈছে। প্ৰভু কৈছে যদি বেয়া নাপায় পানী গিলাচ খুৱাব জানো? প্ৰভু এই ঈশ্বৰ কিমান পাৰিব দিয়ক বুলি কৈছে। এওঁ ভাবিছে বা চব মোকেহে কৈ আছে কাৰ ভগৱন্তজনে, আৰু তেওঁ নাজানে বাৰু। তাৰপৰা দুখোজমান কথা পাতি পাতি যাওঁতে কৈছে প্ৰভু এই বাগানখন কাৰ?
আপোনাৰ ধুনীয়াকৈ একদম অমিতা গছ খোৱা গছ ভাঙি যাওঁ ডাঙৰ অমিতা লাগি আছে তামোলকে দব খাই আছে কৈছে প্ৰভু ঈশ্বৰে দিয়া আমাই দিয়ক গৈ বহিবলৈ দিলে বহাৰ লগে লগে খেৱাৰ ধৰিলে কৈছে প্ৰভু গৃহভাগ আপোনাই নে প্ৰভু এই ঈশ্বৰে দিয়া এভাগে দিয়ক বুলি কৈছে তাৰপিছত ঘৈণীয়েকক মাতিলে গোসানী এই গোসাঁই এজন আহিছে আহা বুলি কৈছে প্ৰভুৱে কৈছে বা নিজেজনীকো গোসানী মাতে দেই ভাবি আছে মনতে আকৌ মোকো গোসাঁই বুলি কৈছে আৰু বৰ ভাল পাই আছে প্ৰভুৱে আৰু তেতিয়া আইগৰাকীয়ে ধুনীয়াকৈ মানে পানী গিলাচ লয় বয়সস্থ মানুহ আৰু চশমাযোৰ লগালে ধুনীয়াকৈ ওৰণিখনলৈ আহিছে দিব আহিছে বগাই জেগাই দেখিবলৈ ভাল কৈছে প্ৰভু এইগৰাকী কাৰ প্ৰভু কানো হ'ব এগৰাকী মোৰে দিয়ক বুলি কৈছে বা চাওকচোন বাৰু চব দিলে ঈশ্বৰক অৰ্পণ কৰি নিজৰ গৰাকীক দিবলৈ টান পালে অৰ্থাৎ মায়াটো ক'ত লাগি আছে চাওক দেই প্ৰভু মায়া ক'ত লাগি আছে আপোনালোকে জানি ল'ব মায়া যদি আপোনালোক সমস্ত বা আমাৰ সমস্ত কমিছে না বাঢ়িছে ইয়াত গম পাম নিজৰ আইগৰাকীক যদি আমি গোসানী হয়নে বাৰু আইগৰাকী এনেভাৱে যদি মাতিব পাৰিছোঁ তেনেহ'লে জানিব মায়াটো আঁতৰিছে কাৰণ আমি সমাজত ভকতক দেখুৱাই গোসাঁই মাতিলে নহ'ব দুইজনে এক্সট্ৰাকৈ থাকোঁতেও কথা পাতোঁতেও গোসাঁনী গোসাঁই এই ভাৱনা যদি কথা পাতিব পাইছে তেতিয়াহ'লে মায়াটো আঁতৰিছে মায়াটো লাগিছে তাত মায়া এগৰাকী মহিলা নহয় জানো বাৰু কাৰণ মহামায়া গতিকে আমাৰ প্ৰতিজন ভকতৰ আয়াক এগৰাকীও এটা ডাঙৰ মায়া আকৌ সেইটো হয়নে প্ৰভু এই মায়া জালখনৰ পৰা ফালিব পৰা ব্যৱস্থা হ'লে সাধুসংগ শাস্ত্ৰ শ্ৰৱণ কীৰ্তন তাকো আমি শ্ৰদ্ধাই কৰিব লাগিব এই কথাখিনিকে আমাক ভাগৱতে বুজাই আছে যে এনেভাৱে কৈছে তুমি কৃষ্ণ ভকত হোৱা ভক্তি কৰা ভক্তি কৰি তুমি প্ৰজাৰ সৃষ্টি কৰা মধ্যে বিদুৰক কৈছে হে বিদুৰ এনেভাৱে ব্ৰহ্মাই সেই হৰক উপদেশ দিলে কৃষ্ণক চিন্তা কৰি তপস্যা কৰি পুনৰ প্ৰজাৰ সৃষ্টি কৰিবলৈ হে গুৰু সমস্ত মাতৃ সমস্ত এনেভাৱে শিৱই সেই ব্ৰহ্মা বাক্য ৰক্ষা কৰি ব্ৰহ্মাক নমন কৰি তেওঁ তপস্যা কৰিবলৈ আগবাঢ়ি গৈছে আহক পিছৰ পদত আৰু সুন্দৰভাৱে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ৰাম ৰাম পুৰু পজাছ জীৱাগ চিন্তিলা খাইখ্যাগম শৰীৰৰ সন্দেহ পুত্ৰ ভূইলা জাতম নাৰদয়ংগিৰায়তী পুৰস্তি বশিষ্ঠ দক্ষ বিহু মৰিষি ফুলুভত ভূমিষ্ঠ অৰাম পুত্ৰ সবে প্ৰণয় জন্মিল অমহাভাগৱত সবে ইদৰয় সুশীল সবে বিষ্ণু তেজ যুক্ত জীবাসারে জীবাজাত দারহুনায়ত অরাম পরম বৈষ্ণব দিখি নারদ বৈখ্যাত হতে বিনা ধরি গুলা হন্তে ভইলা জাত মাথাত পিঙ্গল জতা শুভে আতিশয়
পৰম শ্ৰীমন্ত দেহা জলে স্বৰ্ণময় কোমল আঙ্গুলি চাৰি বিনা বজাবয় গোপালকীৰ পাল নাম মুখে উষায় প্ৰেমৰ ভৰদ বাইক গৰ গৰ গৰে আনন্দে কটু হেনে তৰণীৰ জৰে এই মতে নাৰদজন মিয়াই আছে ৰথা আৰু জয়তয়ুপজিল তাৰ শুন অঙ্গুষ্ঠে জন মিলা দৈখ বশিষ্ঠ প্ৰাণত পুলহন ভীত জাত অঙ্গিয়া মুখত কৰ্ণহন্তে পুলস্তিস্য লত ভিগুৰিষি কৰে ক্ৰুতুম লোচনত অতি মহাযশী মৰিষি ভৈ লন্ত মনে হন্তে উতপতি ভ্ৰুৱহন্তে কুধ কাম জন্মিলাহি দিত তল উঠ হন্তে লোভ মুখে বাক্য শয় লিঙ্গ দ্বাৰে সপ্ত সিন্ধু ভৈলে কদয় জয় কৃষ্ণ। এনেভাৱেই আকৌ পুনৰ ব্ৰহ্মাই প্ৰজা সৃষ্টি কৰিলে। তেওঁ নিজৰ শৰীৰৰ পৰা 10জন পুত্ৰ সৃষ্টি কৰিলে। সেই 10জন পুত্ৰ হৈছে নাৰদ, অংগিয়া, অত্ৰিয়, পুলস্তি, বশিষ্ঠ, দক্ষ, ভিগু, মৰিষি, পুল, কুতু। এনেভাৱে এই 10জন পুত্ৰৰ জন্ম হ'ল। এজন মহাৰ ভাগৱত, সেইজন হৈছে পৰম তেজস্বী বিষ্ণুৰ ভক্তৰ, বিষ্ণু তেজৰময়। সেইজনৰ কথা কওঁ, হে বিদু তুমি শুনা। সেইজন পৰম বৈষ্ণৱ ঋষি, তেওঁ নাৰদ বুলি জগতে জানে।
আৰু সেইজনৰ হাতত এখনি বীণা সেই শিশুৰৰ ইমান কোমল সৰু সৰু আঙ্গুলি ইমান মৰম লগা মাথাৰ চুলি ইংগলা পিংগলাৰ পৰম শ্ৰীমন্ত দেহাৰ একে সোণৰময় ইমান মৰম লগা সেই নাৰদৰ চেহেৰাটোৰ কথা কৈছে সৰু চেহেৰাটো যে কৈছে কোমল আঙুলি চালি বিনা বাৱৰয় গোপাল কৃপাল নাম মুখে উচ্চাৰয় কেৱল মুখত গোপাল কৃপাল যে নাৰায়ণ হয়নে বাৰু নাৰদে সেইটো কৰে নাৰদে বুলিলে নাৰায়ণ নাৰায়ণ প্ৰহ্লাদে বুলিলে হৰি অৰ্জুনে বোলয় প্ৰাণ সখা কৃষ্ণ হয়নে বাৰু ভকতক নেযাবা এৰি হয়নে নহয় গতিকে এই নাৰায়ণ নাৰায়ণ গোপাল কৃপাল বিনা বাই আছে আৰু আঙুলিকেইটাই কৈছে ইমান প্ৰেমৰ ভৰত বাক্য গদৰ গদৰ কৰে আনন্দতে কতুহু নেত্ৰ নিৰ জৰে সেই শিশুৰ পৰাই নাৰদে প্ৰেম ভাৱে গদৰ গদৰ কপা কপাৰ মাতেৰে আনন্দৰ ভাৱে সেই গোপাল কৃপাল নাৰায়ণ কৰোঁতে চকুৰে চকুলো বৈ হৃদয় দৰ্বিত হৈছিল এহিমতে নাৰদ জন্মি আছে তথা আনুজৈত উপজিল তাৰ শুনা কথা এনেভাৱে নাৰদ জন্ম হৈ চাওক নাৰদে এতিয়া কেনেকৈ ভক্তি কৰিছে এতিয়া নাৰদে সেই সময়তে কি আছে গদৰ গদৰ মাত কপা কপা হৃদয় দৰ্বিত চকুৰে চকুলো বৈছে তে আমি ভকতসকলে ভগৱন্তৰ নামত এনে কৰিব পাৰিছোঁ নে নাই বাৰু হয়নে প্ৰভু সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে হেৰ নৰনাৰী লোক সমস্তৰ তোমালোকে একো দিব নোৱাৰিলেও অন্ততৰ মোৰ নামত হৃদয়খন প্ৰেমত দৰ্বিত কৰাই আনন্দ এটোপাল চকুলো দিয়া আমি তাকো পৰা নাই আমি আনন্দ চকুলো দিব লাগে আনন্দ চকুলো ভগৱন্তৰ নামত দিব লাগিব ধন টকা পইচা পাইছোঁ বুলি আনন্দতে কান্দি দিছোঁ নহ'ব আনন্দত ভগৱন্তৰ নাম গুণ লওঁতে হৃদয়ত যেতিয়া ভগৱন্তৰ প্ৰতিচ্ছবি আহি যাব শৰীৰটো ৰোমাঞ্চিত হ'ব আৰু চকুৰে চকুলো বব ক'বই নোৱাৰিব এই যেতিয়া ভাগৱত পঢ়ি থাকোঁ অকলে প্ৰথম আৰম্ভ কৰোঁ ভাবিছিলোঁ ভাগৱতৰ দিয়া আছে ভাগৱতখন কেইটামান শ্লোক দিয়া আছে এইকেইটা চালে আকৌ বোলে মানুহ জন্ম পায় লগতে মৰিলে য'ত জন্ম হ'ব বিচাৰে তাতে পাব ভাবিছিলোঁ এবাৰ অনিল আম্বানী মুকেশ আম্বানী গৃহতে জন্ম ল'ম আৰু দুখীয়া যেতিয়া এবাৰো ভাগৱতখনে চাওঁ আৰু চাই যাওঁতে যাওঁতে এনে হৈ গ'ল পঢ়ি থাকোঁতে নিজে নিজে চকু পানী ওলাই যায় গমেই নাপাওঁ এই যে পঢ়ি থাকোঁতে চকু পানী ওলাই যায় আমাৰ এগৰাকীয়ে কেতিয়াবা মাতি থাকে মোক মই মাতি দিব নোৱাৰা হৈ যাব যেতিয়া মই পঢ়ি থাকোঁ প্ৰথম অৱস্থাত আৰু চাহ খাবলৈ কিবা খাবলৈ মাতি থাকে মোক দিবলৈ মাতেই নোলোৱা হৈ যায় তাৰপিছতে আইগৰাকী ওচৰত আহি পেলাই চাই যে মোক কৈ তুমি কান্দিছা নেকিও বুলি কয় মোক তো মই মাতেই দিব নোৱাৰা হৈ যাওঁ হৃদয় দৰ্বিত হৈ যায় চকুৰে চকুলো বৈ যায় ক'ব নোৱাৰা হৈ যাব যে এয়া হৈছে ভক্তিৰ প্ৰেম আৰু সেইখন হোৱাৰ বাবেহে আজি আপোনালোকৰ আগত এখনত দুআষাৰ ক'ব পাৰিছোঁ নহ'লে ইমান কম সময়তে কৰিব পৰা শক্তি নাই আৰু ভগৱন্তৰ কৃপা লাগিব ভগৱন্তৰ কৃপাৰ অবিহনে কৈছে ভগৱন্তৰ কৃপাৰ অবিহনে বৃক্ষপত্ৰ এটাও নলয় গছৰ পাত এটাও নলয় কিন্তু আমাৰ কি শক্তি আছে সকলো ভগৱন্তই কৈ আছে এই যে ভগৱন্তৰ কৃপাতে হৈছে যা হওক এতিয়া এই দৰ্বিত হৃদয়খন দৰ্বিত হয় নাৰদৰ এনে অৱস্থা হৈছে আৰু এনেভাৱে কৈছে বাকী আৰু কেইজনৰ কথা কওঁ যে কৈছে অংগুষ্ঠে জন্মিল আঙুলিৰ পৰা দক্ষ জন্ম হৈছে পানত জন্মিলাৰ বশিষ্ঠৰ পুলহৰ জন্ম হৈছে ব্ৰহ্মাৰ নাভিৰ পৰা অংগীয়া হৈছে মুখৰ পৰা কাণৰ পৰা হৈছিল পুলস্তি ছালৰ পৰা হৈছিল ভিগু ঋষি মনৰ পৰা মৰিচি এই ভুৱৰ পৰা কোন জন্ম হ'লে কোন খঙৰ পৰা ৰুদ্ৰ হ'ল আৰু তলৰ উঠৰ পৰা বোলে লোভ খাওঁ কৰিয়ে থাকে আৰু ন উঠটো অকণমান লৰিলে আৰু লাগিলে খাওঁ লাগিলে আৰু নহয় জানো বাৰু এয়া মানে সৃষ্টি হৈছে ক'ৰ পৰা ব্ৰহ্মাৰ সেই শৰীৰৰ পৰা আহক ইয়াৰ পিছত আৰু কি সৃষ্টি কৰিছে ব্ৰহ্মাই পিছৰ পদত দিয়া আছে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
ৰাম ৰাম ছায়া হন্তে জন্মিলা গল ইদম মণি অগোপিল গোসাই পিতি দেৱহূতিপতি এহিমতে ব্ৰহ্মা সজি লণ্ডতি জগত অগতো সবে মনে পজা অগতো দেহত ৰাম ৰামাবে শুনা ভিন্ন দেহে সজিলন্ত যত আবেগ দেহ ত্যাগ প্ৰকাৰৰ মত উপজাইলা বিধি খৰ সদিনামে কইনা অপৰম সুন্দৰী কিহু দৰি মহাধন্য ৰাম ৰাম পুৰুংগ নয়নি স্থিতু ৰলি বৰ বালা বিহত জংঘনি উচ্চ অতনি তনু ভলা ৰাম ৰাম মুখ বিম্ব ফল কৰ তনু মৰ সুখমক ফল কৰে সবাঙ্গ শুন দৰদিবে নাহিকে উপাম দেখিয়াব মাৰ মনে উপজিলা কাম কাম্পে খৰ্ব গাঁও ঘৰব বহি যায় গোটে নাহি কয় শ্ৰুতি মদ নৰসৰ চুতে অৰাম পিতি জানে কইনাৰ নাম হিকে কাম মতি তবু হৰি বাক মনে ভৈলা প্ৰজাপতি মৰিষি প্ৰমুখে দিখি চাহিয়া আচয় দেখে ব্ৰহ্মা অধৰ্মক মতি কৰি লন্ত্ৰ জয় কৃষ্ণ এনেভাৱেই সেই ব্ৰহ্মাই এইসকল পুত্ৰক সৃষ্টি কৰিছে। ইতিমধ্যে এই যে ব্ৰহ্মাৰ সৃষ্টি পাতনি কাক কাক ক'ৰ পৰা সৃষ্টি কৰিলে ব্ৰহ্মা শৰীৰৰ পৰা ইয়াত উল্লেখিত কৈছে। এই তৃতীয় স্কন্ধৰ আৰু অলপ যোৱাৰ পিছত এই যে যিসকলৰ নাম ক'লে প্ৰত্যেকৰ এটি এটি কাহিনী ওলাই গৈ থাকিব। এই পুত্ৰসকলৰ এটা এটা কাহিনী ওলাব, কুঞ্জ ঋষিৰ কথা এটা এটা চমু চমু কাহিনী ভাগৱতখন চলি গৈ থাকিব একে নৱমলৈকে। তৃতীয় স্কন্ধৰ পৰা এতিয়া আৰম্ভ হৈ যাব। ব্ৰহ্মা সৃষ্টি পাতনি সমাপ্ত হোৱাৰ পিছত এতিয়া আহিব বৰাহপি ভগৱন্তৰ পৃথিৱী উদ্ধাৰ আহিব। তাৰপৰা পৰ্যায়ক্ৰমে গৈ এই পৃথিৱীত যেতিয়া এইসকল পুত্ৰই স্থান ল'ব তেতিয়া এটা এটা প্ৰত্যেকৰ কাহিনীয়ে ভাগৱতৰ নৱমলৈ যাব।
নৱম শেষৰ লগে দশমত তেতিয়া ভগৱন্ত লীলা অৱতাৰ আহিব ইতিমধ্যে এই ব্ৰহ্মাৰ সৃষ্টি অৱতাৰ এই পাতনিখিনি নৱমলৈ আৰম্ভ হ'ব যা হওক আমাৰ ছায়াটোৰ পৰা জন্ম হ'লে কদম্ব ঋষি আৰু কদম্বৰ পুত্ৰ হ'লে কপিল আৰু মাতৃ হ'লে দেৱহূতি অৰ্থাৎ কপিল মাতৃ যে এই সুন্দৰভাৱে উল্লেখিত কৈছে এহিমতে ব্ৰহ্মা সজিলা ত্ৰিজগত কটু সবে মনে পজা কটু হু দেহত যে কোনোসকলক মনৰ পৰা সৃষ্টি কৰিছে কোনোসকল ব্ৰহ্মাৰ দেহৰ পৰা সৃষ্টি কৰিছে এনেভাৱে ব্ৰহ্মাই সৃষ্টি কৰিছে আকৌ কৈছে ব্ৰহ্মাৰ এগৰাকী কইনা সৃষ্টি কৰিলে ইয়াতে উল্লেখিত কৈছে আবে উপজাইলা বিধি সৰস্বতী নামে কইনা পৰম সুন্দৰী কিশোৰদশৈ মহাধন্যা যদি বোলা তেজচিক নপাৱয় পাপ আৰু কথা কহোঁতে শুনিও কবা যদি অগ্নি সমান তেজস্বী কেহু হয় তাহাৰুই সব কৰ্ম কৃতি পদনু এৰাম হেন সাধু সবে যদি অকৰ্ম ককৰয় আৰাম সমস্ত লোকৰ তাৰা পাপ ভাগী হয় বিশেষত তুমি মূল গুৰু জগতৰ তোমাৰ আকৰ্যে মন্দ হইবে কলুক নমো নমো ভগৱন্ত প্ৰভু অন্তৰ্যামী তব পদ পল্লৱে শৰণ লৈলো আমি চিদানন্দ ৰূপে তুমি আশাহৃদয়ত নানা কৰ্মে পৱতাই ফুৰা লোক যত জয় কৃষ্ণ ইতিমধ্যে ব্ৰহ্মাই যিগৰাকী কইনা সৃষ্টি কৰিলে সৰস্বতী তেওঁৰ ৰূপে গুণে ইমান অতুলনীয় আছিল তুলনা নাই ইতিমধ্যে আমি কথাখিনি নোকোৱাকৈ থৈছিলোঁ পিছৰ পদত যেতিয়া কথাখিনি আকৌ ওলাই আছে চুই দিওঁ সেইগৰাকী কইনা নিজৰ দুহিতাক দেখি ব্ৰহ্মাই কামাৰটোৱা হৈছিল সেই কামাৰটোৱা হৈ যেতিয়া ব্ৰহ্মাই কামাৰটোৱা হৈ নিজৰ ভাইজাগৰাকী কাম ভাৱত জাগ্ৰত হৈ আগবাঢ়ি গৈছিল তেতিয়াৰে ব্ৰহ্মাৰ বীৰ্যৰ স্খলন হৈছিল আৰু সেই বীৰ্যৰ কোনেও গম নোপোৱাকৈ ব্ৰহ্মাই লুকুৱাই ৰাখিলে আৰু নি এটি গুভাৰৰ মাজত থলে দিন মাৰ বছৰ পাৰ হৈ গৈ 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 সেই ব্ৰহ্ম বাঢ়ি গৈ আছে যৌৱন অৱস্থা পালে সেই ব্ৰহ্ম এতিয়াৰ সংগ পোৱা নাই অৱশেষত এই যে এতিয়া ব্ৰহ্মা সৃষ্টিবোৰ চলি আছে ভিগুৰ পৰা আহিব কোন যমদগ্নি ভিগুৰ পৰা আহিব যমদগ্নি পৰা আহিব পৰশুৰাম
পৰশুৰামে যেতিয়া মাতৃক বধ কৰাৰ পিছত তীৰ্থৰ ভ্ৰমণ কৰিবলৈ যাব সেই ব্ৰহ্মকুণ্ডত উপস্থিত হ'ল সেই ব্ৰহ্মকুণ্ডত জলত নামিব বিচাৰোঁতে তেতিয়া কৈছিল তুমি নামিব নোৱাৰিবা তুমি মহাপাপী তুমি যদি মোক স্নান কৰিব বিচাৰিছা মই বহুৰ বছৰ যুগ ধৰি এই গুহাৰ মাজতে আবদ্ধ হৈ আছো তুমি মোক এই পৰ্বত খিল বৃক্ষৰ কাটি ৰাস্তা মুকল কৰি দিয়া সেয়া হ'লে ব্ৰহ্মপুত্ৰ এয়া ব্ৰহ্মাৰ বীৰ্য ব্ৰহ্মপুত্ৰ সেইকাৰণে ব্ৰহ্মপুত্ৰ সেই পৰশুৰামে কুঠাৰে কাটি সেই ব্ৰহ্মকুণ্ডক মুকলি কৰি দিয়াৰ বাবে নাম হ'ল পৰশুকুণ্ড বুজি পাইছে আপোনালোকে পৰশুকুণ্ড ক'ৰ পৰা সৃষ্টি হ'ল সেয়া হ'ল ব্ৰহ্মকুণ্ড তাৰ পৰা ব্ৰহ্মা মানে ব্ৰহ্মপুত্ৰ উৎপত্তি এইবোৰ কথাৰ সুন্দৰভাৱে দিয়া আছে যা হওক এনেভাৱে সেই ব্ৰহ্মাই যেতিয়া সেই তাৰ পৰা ব্ৰহ্মপুত্ৰ হ'ল এতিয়া এই যে ব্ৰহ্মা কামতোৱা ভাৱ হোৱাৰ লগে লগে মৰীচি প্ৰমুখে আদি কৰি যিমানবোৰ ঋষিক তেওঁ সৃষ্টি কৰিছিল সকলোৱে নিজৰ দেউতাকক ধিক্কাৰ দিছে কৈছে হেৰ পিতৃ তুমি এনে কাম নকৰিবা তুমি যদি এনে কাম কৰা তে তোমাৰ পুত্ৰসকলেও তেনেকুৱা কাম কৰিব আজি পুতেকে বাপেকক জ্ঞান দিব লগা হৈছে উল্লেখিত কৈছে সকলোৱে নিজৰ পুত্ৰসকলে বাপেকক কৈছে এই দেউতা এইটো কোৱাটো ভাল হোৱা নাই কম লাজৰ কথা নাই এতিয়া চাওক এই ব্ৰহ্মাৰ সৃষ্টিৰ বাবে সৃষ্টি পাতনিতে ব্ৰহ্মাই নিজৰ জীয়েকক দেখিয়ে কামত হৈছিল এতিয়া মনুষ্যসকলৰতো সাধাৰণ কথা তেওঁ সেই সৃষ্টি গতিকে এইবোৰ জ্ঞান আমি ক'ৰ পৰা পাম যদি আমি এনেভাৱে সাধুসংগ শাস্ত্ৰ শ্ৰৱণ কীৰ্তন নকৰোঁ এজন মানুহে বৃদ্ধ অৱস্থালৈ শুনিব আপোনালোকে ক'ত পাইছে চাগে বোলে অমুকে আকৌ এজনী আনিলে হা এই বুঢ়া কালতো বুলি কয় দেই প্ৰভু কিয় হৈছে অজ্ঞানীভাৱে হৈছে যদি এইকণ জ্ঞান ল'ব পাৰে নিজৰ গৰাকীৰ বাহিৰে আনক কেতিয়াও চকুৰে ওপৰলৈ নাচায় পাপ লিখিছে চকু দৰ্শনত পাপ সেইকাৰণে কৈছে পৃথিৱীত যিমান মহিলা আছে স্ত্ৰী আছে প্ৰতিজন আমাৰ পুৰুষে ভাবিব লাগিব নিজৰ গৰাকীয়ে আটাইতকৈ সুন্দৰী বাকীবোৰ বান্দৰী বুলি ভাবিবলৈ আপোনালোকক বান্দৰী বুলি কোৱা নাই বাৰু দেই আইসকল কিন্তু কথাটো কৈ আছোঁ শাস্ত্ৰৰ মাৰ্গেদি নিজৰ গৰাকী সুন্দৰী আনগৰাকীক সেইটো দৃষ্টিভংগী আনিব নেলাগে যা হওক গুৰু সমস্ত মাতৃ সমস্তৰ এনেভাৱে পুত্ৰসকলে সেই ব্ৰহ্মাক আজি জ্ঞান দিছে অৰ্থাৎ বুজাইছে যে কৈছে হে পিতৃ তুমি আমাৰ সৃষ্টিকৰ তুমিয়ে গুৰু তুমিয়ে আমাক জন্ম দিছা তুমিয়ে যদি এনে কাৰ্য কৰা তে আমাৰ সকলো কি হ'ব আৰু জগতখন সৃষ্টি সৰ্বনাশ হ'ব তোমাৰ সৃষ্টি আৰু জগত নাশ হৈ যাব এনেভাৱে কোৱাৰ লগে লগে ব্ৰহ্মাই পুনৰ ভগৱন্তক হৃদয়স্থিতি কৰি ভগৱন্তক চিন্তা কৰিছে যা হওক গুৰু সমস্ত মাতৃ সমস্ত এইখিনিতে আমি অকণমান আপোনালোকৰ মাজৰ পৰা বিৰতি লৈছোঁ পুনৰ প্ৰভু ভগৱন্তৰ কৃপাৰ হ'লে কাইলৈ আকৌ নিশ্চয় আমি লগালগি হ'ম জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ